ডিব্ৰুগড় বিমানবন্দৰত বিলুপ্তপ্ৰায় চেং মাছ উদ্ধাৰ কৰা হৈছে। ৩৩টা কাৰ্টুনৰ পৰা উদ্ধাৰ কৰা হৈছে ২৩০০টা চেং মাছ। ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে নিৰাপত্তাৰক্ষীয়ে, যদিও চৰকাৰ শ্ৰীৰাম চৰকাৰক আটক কৰিছে নিৰাপত্তাৰক্ষীয়ে। ইণ্ডিগো বিমানেৰে কলকাতালৈ নিয়াৰ চেষ্টা চলাইছিল। তিনিচুকীয়াৰ গুইজানৰ পৰা আনিছিল এই মাছসমূহ। ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে নিৰাপত্তাৰক্ষী আৰু বৰ্তমান সময়ছোৱাত জেৰা অব্যাহত ৰখা হৈছে। ডিব্ৰুগড় বিমানবন্দৰত বিলুপ্তপ্ৰায় চেং মাছ উদ্ধাৰ কৰা হৈছে। ৩৩টা কাৰ্টুনৰ পৰা উদ্ধাৰ কৰা হৈছে প্ৰায় ২৩০০টা চেং মাছ। ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে নিৰাপত্তাৰক্ষীয়ে, যদিও চৰকাৰ শ্ৰীৰাম চৰকাৰক আটক কৰিছে নিৰাপত্তাৰক্ষীয়ে। ইণ্ডিগো বিমানেৰে কলকাতালৈ নিয়াৰ চেষ্টা চলাইছিল দুই সৰ্বাকাৰী আৰু তিনিচুকীয়াৰ গুইজানৰ পৰা আনিছিল এই বিলুপ্তপ্ৰায় মাছসমূহ। দেখিছো চেং মাছে হয়, আপোনালোকেও যিহেতু দেখিলে তাৰে আমাৰ যোনটো চিডিউল স্পেচিছ হয় চানাবাৰ্কা হয় নে নহয় সেইটো আইডেণ্টিফাই কৰিব লাগিব। আমি সেইটো চেম্পল পঠাই কিনে কৰিম। যোৱা বছৰৰ কেছটো চলি আছে, বৰ্তমান তেখেতলোকে জনাইছে হাইকোৰ্টত চলি আছে, কিন্তু চানাবাৰ্কাৰ এইটো কনফাৰ্মেশ্যন হোৱাৰ পিছতহে মই জনাব পাৰিম হয় নে নহয়। 32 কাৰ্টুন আছে তাতে, প্ৰত্যেকটো হেৰিয়াত মই দেখা মতে 10-15টা মান আছে এটা হেৰিয়াত। এইটো একচুৱেলি পেট স্পেচিছ হিচাপে ৰাখে মানুহে, সেইকাৰণে ইয়াত বাহিৰত কলকাতাত ডিমাণ্ড আছে বুলি ক'লে। এইটো আমাৰ লোকেল বজাৰত পায়, ফিচাৰীত পায়, পুখুৰীত পায়। লোকেল আমাৰ খাল বিল লিগেল ইনলিগেল এইটো আপোনালোকে তদন্ত কৰক। আমি প্ৰায় 15 বছৰ ধৰি কাম কৰি আছো আৰু আমাৰ গাঁৱৰ মানুহে ধৰে, আমাৰ গাঁৱৰ মানুহে মাৰে। সেইটো বজাৰৰ পৰা কিছুমান মাছ আমি হেল্ডি চাইজৰ বা ভাল চাইজৰ মাছ আমি কালেকশ্যন কৰি আমি ভালকৈ যতন কৰি আমি বাহিৰত পঠিয়াওঁ। তাত ভাল 2 টকা মূল্য আমি পাওঁ ইয়াতকে, সেইকাৰণে আমি বৰ্তমান কলিকতা বজাৰত পঠিয়াওঁ। এইটো কি কৰে এইটো আপোনালোকে তদন্ত কৰক। বাহিৰত আমি কলিকতা বজাৰত এটা পিছত 110-120 টকা পাওঁ। এইটো আমি ইয়াত কিনিবলগীয়া 80 টকাৰ পৰা 90 টকা। আমাৰ তাত মানুহ আছে, নিজৰ আগৰ পৰা চিনা জানা মানুহ আছে, সিহঁতৰ পৰা লিংক হৈছে, তাৰ সিহঁতৰ লগত কাম কৰি আছো। এইটো সিহঁতে জানে, সেইটো আমি নাজানো। 33 বক্স 2300 পৰা 2400 ভিতৰত আছে। একজেক্ট ফিগাৰটো আমি কেলকুলেশ্যন কৰিলে আমি ক'ব পাৰিম। এইটো নাম হ'ল আমাৰ লোকেল ভাষাত চেঙেলী বুলি কয়, চেং বুলি কয়, আৰু চাইণ্টিফিক নেম হ'ল চান্না ইষ্টুৱাৰ্টি। সোৱাদটো আমাৰ অসমীয়া মানুহে চবে গম পায় এইটো চেং মাছৰ কি সোৱাদ আছে কি নাই। আমিও বঙালী মানুহ হয়, আমিও খাওঁ, খাবলগীয়া মাছ হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।